ফেচবুক পিক্সেল হৈছে আপোনাৰ ৱেবছাইটৰ ট্ৰেকিং মাষ্টাৰ। যদি আপুনি ফেচবুকত এড ৰান কৰি আছে তেতিয়াহ'লে আপোনাৰ ৱেবছাইটত কি কি এক্টিভিটি হৈছে, কোনে কোনটো পেজত গৈছে, কোনে কোনটো পেজ ভিজিট কৰিছে, কোনে কোনটো প্ৰডাক্ট চাইছে, কোনে কোনটো বাটন ক্লিক কৰিছে, কোনে কিমান টাইম স্পেণ্ড কৰিছে, এই সকলোবোৰ এক্টিভিটি আপুনি ট্ৰেক কৰিব লাগিব। তেতিয়াহে আপুনি এটা ছাকচেছফুল কেম্পেইন ৰান কৰিব পাৰিব, অপ্টিমাইজ কেম্পেইন ৰান কৰিব পাৰিব। এই সকলোবোৰ ট্ৰেকিং কৰিবৰ কাৰণে আপোনাক লাগিব আপোনাৰ ৱেবছাইটত প্ৰথমতে ইনষ্টল কৰি ল'ব লাগিব ফেচবুক পিক্সেল কোডটো। সেই ফেচবুক পিক্সেলটো আমি কেনেকৈ ইনষ্টল কৰিম সেইটো বিষয়ে আজি শিকিম। আজি এই ভিডিঅ'টোত আমি অতি ইজিলি এটা প্লাগিন ইউজ কৰি পেলাই কেনেকৈ 10 মিনিটত নহয় 5 মিনিটতে আপুনি এটা কোডটো ফেচবুক পিক্সেল কোডটো আপুনি নিজৰ ৱৰ্ডপ্ৰেছ ৱেবছাইটত ইনষ্টল কৰি ল'ব পাৰে। যদি আপুনি জানিব বিচাৰে তেতিয়াহ'লে ভিডিঅ'টো লাষ্টলৈকে চাব লাগিব আপুনি। নমস্কাৰ, মোৰ নাম ৰূপম শৰ্মা, মই এজন ডিজিটেল মাৰ্কেটাৰ আৰু চেলছ ফানেল এক্সপাৰ্ট। সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি এটা ইম্পৰ্টেণ্ট ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিম কেনেকৈ আপুনি ৱৰ্ডপ্ৰেছ ৱেবছাইটত আপুনি নিজৰ ফেচবুক পিক্সেল ষ্টেণ্ডাৰ্ড পিক্সেলটো কেনেকৈ ইনষ্টল কৰিব। আপুনি ফেচবুক পিক্সেলটো যোনটো আপোনাৰ ট্ৰেকিং মাষ্টাৰ হয়, যোনটো আপোনাৰ ৱেবছাইটৰ যোনটো আপোনাৰ ট্ৰেকিং মাষ্টাৰ, যোনটো অডিয়েঞ্চৰ ট্ৰেক কৰিবৰ কাৰণে যোনটো ফেচবুক পিক্সেল আপুনি লগাবই লাগিব। সেই কোডটো আপুনি কেনেকৈ লগাব তাৰ 3টা মেথড আছে। এই আপোনাৰ ফেচবুক পিক্সেল কোডটো লগোৱাৰ আপোনাৰ 3টা মেথড আছে। প্ৰথম মেথডটো হৈছে আপুনি হেড ছেকশ্যনত কোডটো পেষ্ট কৰি দিয়ক। হেড ছেকশ্যনত কেনেকৈ পেষ্ট কৰিব, আপুনি এপিয়াৰেঞ্চত যাব, আপুনি ডেছবৰ্ডত আহিলে প্ৰথমতে ৱৰ্ডপ্ৰেছৰ ডেছবৰ্ডটো এনেকুৱা, এপিয়াৰেঞ্চত আহিলে থিম এডিটৰত আহিব। থিম এডিটৰত আহিলে তাৰপিছত ইয়াতে গৈ থিম হেডাৰত যাব লাগিব। header.php যোনটো আছে এইটো থিম হেডাৰ, এপিয়াৰেঞ্চ, থিম এডিটৰ, তাৰপিছত থিম হেডাৰ। থিম হেডাৰত ক্লিক কৰাৰ লগে লগে আপোনাৰ হেড ছেকশ্যনটো ওলাই যাব। এয়া চাওক, এইটো আপোনাৰ হেড ছেকশ্যন। এইটো প্ৰথম হেডটো, এইটো লাষ্টৰ হেডটো। ইয়াত মাজত আপোনাৰ স্ক্ৰিপ্টটো আছে। এই প্ৰথম হেডটোৰ তলত আপুনি এণ্টাৰ এটা প্ৰেছ কৰি আপুনি হেডৰ তলত আপুনি কোডটো পেষ্ট কৰি দিয়ে যদি সকলোবোৰ পেজতে একেলগে আপোনাৰ ফায়াৰ হৈ যাব। আমি হেড ছেকশ্যনত কিয় পেষ্ট কৰোঁ, হেড ছেকশ্যনত যেতিয়া পেষ্ট কৰা হয় তেতিয়া গোটেইকেইটা পেজত একেলগে ফায়াৰ হয়, সেইকাৰণে আমি হেড ছেকশ্যনত পেষ্ট কৰোঁ। এতিয়া ছেকেণ্ড মেথডটো হ'ল আপুনি এটা প্লাগিন ইনষ্টল কৰি ল'ব পাৰে। প্লাগিন এড নিউ কৰক। মইতো প্লাগিনটো আগতে ইনষ্টল কৰি দিছোঁ, কিন্তু তথাপিও আপোনাক দেখাওঁ এতিয়া। ইনচাৰ্ট হেডাৰ এণ্ড ফুটাৰ বুলি এটা প্লাগিন আছে। ইনচাৰ্ট হেডাৰ এণ্ড ফুটাৰ, এইটো আপোনাৰ মোৰ এক্টিভেট হৈ আছে, চাওক এক্টিভ হৈ আছে। আপুনি ইনচাৰ্ট হেডাৰ এণ্ড ফুটাৰ প্লাগিনটো আপোনাৰ তাতে আপোনাৰ একে আৰু আপোনাৰ হেড ছেকশ্যনত আপুনি যেনেকৈ ডাইৰেক্ট পেষ্ট কৰিছিলে ইয়াতে আপোনাৰ প্লাগিনটোত পেষ্ট কৰি দিব। হেড ছেকশ্যনত কৰি দিব পৰা এটা থাকে, এইটো আপোনাৰ ইনষ্টল কৰি এক্টিভেট কৰি ল'ব। এইটো এক্টিভেট কৰাৰ পিছত আপোনাৰ ছেটিংছত গ'লে এইটো আপোনাৰ প্লাগিনটো আপোনাৰ দেখা দিব। এইটো ছেটিংছ ছেকশ্যনটো আছে যে ডেছবৰ্ডত, ছেটিং ছেকশ্যনতো গৈ পেলাই আপুনি এইটো ইনচাৰ্ট হেডাৰ এণ্ড ফুটাৰটো আহি গ'ল। আপুনি প্লাগিনটো ইনষ্টল কৰাৰ কাৰণে আহিছে, এইটো ক্লিক কৰক, ইনচাৰ্ট হেডাৰ এণ্ড ফুটাৰ। ইয়াতে চাওক আপুনি য'ত আপুনি হেড ছেকশ্যনত পেষ্ট কৰিছিল যে এই স্ক্ৰিপ্টটো, এইটো স্ক্ৰিপ্ট ইন হেডাৰ। ইয়াতে যদি পেষ্ট কৰি দিয়ে হেডাৰত নিজে নিজে পেষ্ট হৈ যাব প্লাগিনটো। এইটো প্লাগিনত আহি পেলাই যেতিয়া আপুনি ইয়াতে পেষ্ট কৰিব তেতিয়া হেড ছেকশ্যনত নিজে নিজে পেষ্ট হৈ যাব। তেতিয়া আপুনি তাতে আপুনি থিম এডিটৰত গৈ পেলাই দিগদাৰ পাইছে যদি আপুনি প্লাগিনটো ইনষ্টল কৰি পেলাই আপুনি ইয়াতে পেষ্ট কৰি দিব, এতিয়া ফায়াৰ হৈ যাব। 3 নম্বৰ মেথডটো হ'ল আপোনাৰ যিকোনো এটা হেৰি কৰা, আৰু সকলোতকৈ এইকেইটা মেথডত কি হয়, আপুনি যদি থিমটো আপুনি চেঞ্জ কৰি দিয়ে, আজি যোনটো থিম লগাই আছে আপুনি যদি ক'লে মই কাইলৈ বেলেগ এটা থিম লগাম, বেলেগ এটা থিম লগালে আপোনাৰ সকলোবোৰ স্ক্ৰিপ্ট উৰি যাব, আপোনাৰ যোনটো কোড আছিল সেইটো কোডটো উৰি যাব। আৰু যদি আপুনি এই প্লাগিনৰ দ্বাৰা কৰে, প্লাগিনৰ দ্বাৰা কৰিলেও আপোনাৰ যদি প্লাগিনটো আপুনি ডিলিট হৈ যায় তেতিয়া এইটো স্ক্ৰিপ্টটো ডিলিট হৈ যাব। এটা বেষ্ট ৱে হৈছে আপোনাৰ
গুগল টেগ মেনেজাৰ দ্বাৰা আপুনি কৰিব পাৰে। গুগল টেগ মেনেজাৰটো অলপ কিছু লেণ্ডি হ'ব আপোনাৰ, কাৰণ প্ৰথমতে আপুনি গুগল টেগ মেনেজাৰত গৈ পেলাই আপুনি নিজৰ একাউণ্টটো খুলিব লাগিব। গুগল টেগ মেনেজাৰত একাউণ্ট খুলিব হ'লে আপুনি নামটো দিব লাগিব ৱেবছাইটৰ URL-টো দিব, তাৰপিছত আপোনাৰ একাউণ্ট এটা আপুনি সেই ৱেবছাইটৰ নামৰ এটা একাউণ্ট খুলি যাব। তাৰপিছত একাউণ্টটো খোলাৰ পিছত আমাক তাৰপিছত এই যোনটো গুগল টেগ মেনেজাৰ একাউণ্ট খুলিলে সেইটো আপুনি নিজৰ ৱেবছাইটত ইনষ্টল কৰিব লাগিব। ইনষ্টল কৰিবৰ কাৰণে দুটা অপশ্যন আছে। আপুনি প্ৰথমতে কি কৰিব, হয় আপুনি কোড যেতিয়া আপুনি ইনষ্টল কৰিব তাতে এনেকুৱা ফেচবুকৰ নিচিনাকৈ এটা কোড দিব। কোডটো আপুনি যিকোনো এটা হেড নহ'বা এনেকৈ আপুনি ইয়াতে আহি পেলাই ইনচাৰ্ট হেডাৰ এণ্ড ফুটাৰত গৈ পেলাই হেড আৰু বডি ছেকশ্যনত তাতে দুটা কোড থাকিব, এটা হেড ছেকশ্যনত বডি কোড থাকিব, এটা বডি ছেকশ্যনত। এই কোড দুটা পেষ্ট কৰি দিলে আপোনাৰ এইটো ইনষ্টল হৈ যাব। নহ'বা আপুনি এটা প্লাগইন ইনষ্টল কৰিব পাৰে, সেইটো হৈছে টেগ মেনেজাৰ, গুগল টেগ মেনেজাৰ এটা প্লাগইন পায়, সেইটো প্লাগইনত গৈ পেলাই প্লাগইনটোত গৈ আপুনি তেতিয়া স্ক্ৰিপ্টটো পেষ্ট নকৰিলে হ'ব। তেতিয়া আপোনাৰ যোনটো একাউণ্ট নাম্বাৰ আছে একাউণ্ট নাম্বাৰটো পেষ্ট কৰি দিলে আপোনাৰ ইনষ্টল হৈ যাব। আমি আজি এইটো মেথডত কৰিম, ইনচাৰ্ট হেডাৰ এণ্ড ফুটাৰত আমি পেষ্ট কৰি দিম। গুগল টেগ মেনেজাৰটো আজি আমি নেদেখাওঁ। গুগল টেগ মেনেজাৰ পিছত আমি কেনেকৈ ইউজ কৰে, এইটো অলপ লেণ্ডি প্ৰচেছ হয়, কিন্তু আপুনি ইউজ কৰিব পাৰে। আমি ইউজ কৰিম কি ইনচাৰ্ট হেডাৰ এণ্ড ফুটাৰ যোনটো প্লাগইন আছে তাতে আমি স্ক্ৰিপ্টত গৈ পেলাই হেড ছেকশ্যনত গৈ পেলাই কোডটো পেষ্ট কৰি দিম। এতিয়া আপুনি এটা চাওক, আপোনাৰ ফেচবুকত পিক্সেল লাগিছে নে এটা ক্ৰোম এক্সটেনশ্যনৰ দ্বাৰা গম পাব। এইটো চাওক, ফেচবুক পিক্সেল হেল্পাৰ বুলি এটা ক্ৰোম এক্সটেনশ্যন পায়। এইটো ফেচবুক পিক্সেল হেল্পাৰ ক্ৰোম এক্সটেনশ্যন আপুনি গুগলত টাইপ কৰি ফেচবুক পিক্সেল হেল্পাৰ বুলি টাইপ কৰিলে এডেড টু ক্ৰোম বুলি আহিব। এইটো মোৰতো ইনষ্টল কৰা আছে ক্ৰোমত। এতিয়া কি হয়, এইটো আপোনাৰ এইটো যোনটো ক্ৰোম এক্সটেনশ্যন বুলি কয়, তেতিয়া আপুনি যদি আপোনাৰ পিক্সেল লাগি আছে আপোনাৰ তেতিয়া ই শ্ব' কৰিব। এতিয়া চাওক ন' পিক্সেল ফাউণ্ড বুলি আহিছে, এতিয়া কাৰণ ইয়াত পিক্সেল একো লগা নাই, সেইকাৰণে ন' পিক্সেল ফাউণ্ড বুলি আহিছে। যেতিয়া আপুনি পিক্সেল লগাব তেতিয়া মানে ই ইণ্ডিকেট কৰি দিব কি পিক্সেল লাগি আছে, ই ইণ্ডিকেট কৰি দিব। যদি এইটো লগাব পাৰে, যদি আপুনি তেতিয়া আপোনাৰ পিক্সেলটো ভালকৈ লাগিছে নে তেতিয়া গম পাব আপুনি। নেক্সট কথা হ'ল আমি পিক্সেল কোডটো ক'ত পাম। পিক্সেল কোডটো পাবৰ কাৰণে আমি ফেচবুক এড মেনেজাৰত যাব লাগিব। প্ৰথম ফেচবুক এড মেনেজাৰত আহিলোঁ। এতিয়া আমি ফেচবুক এড মেনেজাৰ অহাৰ পিছত আমি বিজনেছ টুলত আহিলোঁ। বিজনেছ টুলত আহি পেলাই আমি ইভেণ্ট মেনেজাৰত আহিলোঁ। এড মেনেজাৰ পিছত ক'ত আহিলোঁ, ইভেণ্ট মেনেজাৰটো অ'পেন কৰিলোঁ। এতিয়া প্ৰথম আপুনি যেতিয়া খুলিব, মই এটা একাউণ্ট আপোনাৰ পিক্সেলটো এটাটো মই অ'পেন কৰি থৈছোঁ। এটা মানে পিক্সেল মই কৰি থৈছোঁ, কিন্তু মই ইনষ্টল কৰা নাই। পিক্সেল এটা আছে মোৰ, মাই ডিজিটেল মাৰ্কেটিং কোৰ্চ পিক্সেল। সেইটো আপুনি কি কৰিব, পিক্সেল মেনেজাৰ যেতিয়া ইভেণ্ট মেনেজাৰত আহিব, তেতিয়া প্ৰথম যেতিয়া ফাৰ্ষ্ট টাইম যদি আহে আপুনি কানেক্ট টু ডেটা চ'ৰ্চ বুলি আপোনাৰ এটা অপশ্যন আহিব। তাতে ক্লিক কৰাৰ পিছত আপুনি কি হ'ব, ক'ত কানেক্ট কৰিব আপুনি, ৱেবছাইটত কৰিব নে এপত কৰিব নে অফলাইন কৰিব। মই ৱেবছাইটত ক্লিক কৰিলোঁ। তাৰপিছত এইটো মই আগতে কৰি থৈছোঁ কাৰণে অহা নাই এতিয়া। আপুনি ফাৰ্ষ্ট টাইম যেতিয়া ভিজিট কৰিব তেতিয়া আপুনি কানেক্ট টু ডাটা চ'ৰ্চ, তাৰপিছত আপুনি ৱেবছাইটত কৰিব নে এপত কৰিব। আপোনাৰ এতিয়াতো আমি ৱেবছাইটত কৰিম, তেতিয়া ৱেব চিলেক্ট কৰি গেট ষ্টাৰ্টেড কৰি দিম। তাৰপিছত আপোনাক সুধিব কনভাৰ্জন API নে ফেচবুক পিক্সেল। আমাক ফেচবুক পিক্সেল লাগে, আমি ফেচবুক পিক্সেল ক্লিক কৰিম। তাৰপিছত মই নামটো দি দিলোঁ। তাৰপিছত নামটো আপুনি কি নাম দিব ফেচবুক পিক্সেলটোৰ, মই ফেচবুক পিক্সেলটোৰ নাম দিলোঁ মাই ডিজিটেল মাৰ্কেটিং কোৰ্চ পিক্সেল, আৰু এইটো ৱেবৰ কাৰণে। তাৰপিছত এইখিনি কৰাৰ পিছত নেক্সট ষ্টেপটো হ'ল এইখিনিলৈকে মই ক্লিয়াৰ কৰি থৈছোঁ আপুনি। এতিয়া মই একবাৰ কৰাৰ পিছত আপোনাৰ সেইটো ষ্টেপ নাহে আৰু। প্ৰথম যেতিয়া কৰিব সেইখিনি আহিব, কানেক্ট টু ডাটা চ'ৰ্চটো আপুনি ক্লিক কৰি দিব। তাৰপিছত ৱেব চিলেক্ট কৰি দিব। তাৰপিছত আপোনাৰ ফেচবুক পিক্সেলটো ক্লিক কৰিব। কৰাৰ পিছত আপুনি ফেচবুক পিক্সেলৰ নামটো দি দিব। নামটো দিয়াৰ পিছত কণ্টিনিউ পিক্সেল ছেটআপ। এতিয়া আমি কণ্টিনিউ পিক্সেল ছেটআপ কৰিম। এতিয়া ক্লিক কৰোঁ, কণ্টিনিউ পিক্সেল ছেটআপ কৰিলোঁ। আৰু এতিয়া সুধিছে আপোনাৰ মেনুৱেলি এড পিক্সেল কৰিব নে ইউজ পাৰ্টনাৰ ইণ্টিগ্ৰেশ্যন। আমি মেনুৱেলি কৰিম। মেনুৱেলি গৈ পেলাই আমি লগাম ইনষ্টল কোড মেনুৱেলি। এতিয়া আপোনাক এইটো কোডটো দিলে, চাওক এইটো কোডটো আপুনি বেছ কোডটো এইটো মানে ষ্টেণ্ডাৰ্ড পিক্সেলটো কপি কৰি আপুনি ৱেবছাইটত লগাব লাগিব। কপি কৰিলোঁ। আমি এতিয়া ৱেবছাইটত আহিলোঁ। এইটো ইনচাৰ্ট হেডাৰ এণ্ড ফুটাৰ এইটোত আহিলোঁ। এতিয়া ক্লিক কৰিলোঁ, পেষ্ট কৰিলোঁ, কোডটো পেষ্ট কৰিলোঁ।
পেষ্ট কৰি পেলাই সেভ কৰি দিলোঁ হয়তো কণ্টিনিউ কৰোঁ কণ্টিনিউ কৰিলোঁ অটোমেটিক এডভান্স মেটচিং এইটো আপুনি অন কৰি দিয়ক মানে গোটেইখিনি ট্ৰেক কৰিব আপুনি অটোমেটিক এডভান্স মেটচিংটো অন কৰি দিলে আৰু কণ্টিনিউ কৰি দিয়ক এতিয়া আপোনাৰ ষ্টেণ্ডাৰ্ড পিক্সেলটো লাগি গ'ল টেষ্ট ইভেণ্ট কৰোঁ তাই ইভেণ্টটো টেষ্ট কৰি চাওঁ আমাৰ ৱেবছাইটৰ URL-টো লৈ লওঁ অ'কে কৰিলোঁ এতিয়া ইউজ কৰিলোঁ ৰিচিভিং এক্টিভিটি অল আহি গৈছে চাওক পিক্সেল পিক্সেল আহি গৈছে চাওক এইটো পিক্সেল আমাৰ নতুন পিক্সেলটো মাই ডিজিটেল মাৰ্কেটিং কোৰ্চ পিক্সেল এইটো আহি গৈছে ছেটআপ হৈ গৈছে এটা মানে পিক্সেল হেল্পাৰত গৈ পেলাই ফেচবুক পিক্সেল হেল্পাৰ মাই ডিজিটেল মাৰ্কেটিং কোৰ্চ হেল্পাৰ আহি গৈছে এনেকৈ আপুনি দেখা পালে কিমান ইজিকৈ আপুনি ইনষ্টল কৰি দিব পাৰে ষ্টেণ্ডাৰ্ড পিক্সেলটো এতিয়া ষ্টেণ্ডাৰ্ড পিক্সেল ইনষ্টল হৈ গ'ল নেক্সট আপুনি ইভেণ্ট পিক্সেল ইনষ্টল কৰিব লাগিব ইভেণ্ট পিক্সেল ইনষ্টল কৰিবৰ কাৰণে দুটা মেথড আছে আপুনি হয় আপুনি কাষ্টম যদি ইভেণ্ট পিক্সেল ইনষ্টল কৰিব বিচৰা নাই আপুনি তথাপিও ৰিটাৰ্গেট কৰিব বিচাৰে তেতিয়াহ'লে আপুনি কাষ্টম অডিয়েঞ্চ ক্ৰিয়েট কৰিব পাৰে অথবা ইভেণ্ট পিক্সেল ইনষ্টল কৰিব পাৰে নেক্সট আমি ইভেণ্ট পিক্সেল কেনেকৈ লগাই আমি এতিয়া শিকিম অ'কে এতিয়া আপুনি দেখা পাইছে মই ৰিফ্ৰেছ কৰাৰ পিছত পিক্সেলবোৰে কেনেকৈ আপোনাৰ ইভেণ্ট ফায়াৰ কৰি আছে এইটো পেজ ভিউ কিমান হ'ল এডভান্স ইভেণ্ট কি কি হৈছে এইটো ভাল ঠিক দৰে আপোনাৰ আমি যেতিয়া ষ্টেণ্ডাৰ্ড পিক্সেলটো ইনষ্টল কৰিছিলোঁ তাৰপিছত অলপমান টাইম লাগে আপোনাৰ ইনষ্টল কৰাৰ পিছত এতিয়া ৰিফ্ৰেছ কৰাৰ পিছত মোক দেখা পাইছে ইভেণ্টবোৰ খুব ভালকৈ ফায়াৰ হৈ আছে এতিয়া মই মোৰ ৱেবছাইটত ধৰক দুখন পেজ আছে এইটো হ'ল আপোনাৰ লেণ্ডিং পেজ প্ৰডাক্ট পেজ নহবা চেলছ পেজ বুলি ক'ব পাৰে এইটো পেজ এটা ইয়াতে আমি যা পিক্সেল হেল্পাৰত যাওঁ যদি ইয়াতে আপোনাৰ পেজ ভিউ ফায়াৰ হৈ আছে মানে ষ্টেণ্ডাৰ্ড পিক্সেলটো ফায়াৰ হৈ আছে মাই ডিজিটেল মাৰ্কেটিং কোৰ্চ পিক্সেল এইটো পিক্সেল আইডিটোৰ নাম তাৰপিছত আৰু পেজ ভিউটো ফায়াৰ হৈ আছে এতিয়া এই পেজটো আপোনাৰ যেতিয়া মানুহে যেতিয়া ইয়াতে বাটনত ক্লিক কৰিব ডিল অফ দ্য ডে টু বাই ফ্ৰম এমেজন এইটো যদি ক্লিক কৰাৰ পিছত বাটনটোত ক্লিক কৰাৰ পিছত আপোনাৰ যেতিয়া থেংক ইউ পেজত আহিব এতিয়া থেংক ইউ পেজটো এইটো ইয়াৰ এইটো থেংক ইউ পেজতো চাওঁ যদি আমি ইয়াতো আপোনাৰ পেজ ভিউৱে ফায়াৰ হৈছে মানে ফেচবুকৰ মতে এইটো পেজ আৰু এই লেণ্ডিং পেজটোৰ মাজত কোনো ডিফাৰেঞ্চ নাই কিন্তু এই থেংক ইউ পেজত কেতিয়া আহিব মানুহে যেতিয়া পাৰ্চেছ কৰাৰ পিছত আপুনি ৰিডাইৰেক্ট হ'ব থেংক ইউ পেজলৈ গতিকে থেংক ইউ পেজটো আপোনাৰ কাৰণে বেছি ইম্পৰ্টেণ্ট হয় লেণ্ডিং পেজতো যোন যাক ট্ৰেফিক পঠাইছে ট্ৰেফিকটো সকলোবোৰে আহিব কিন্তু যোনে কিনাখিনিহে আপোনাৰ থেংক ইউ পেজত আহিব গতিকে এই ইয়াতে ইভেণ্টটো আপোনাৰ ইভেণ্ট পিক্সেল ফায়াৰ কৰিব লাগিব আপুনি নহ'বা আপোনাৰ এইটো ইয়াৰে ইভেণ্ট আৰু ইয়াৰে যোনটো পিক্সেল যোনটো ডাটা হয় একেই বুলি ভাবিব গতিকে কিন্তু আপোনাৰ কাৰণে এইটো এটা কনভাৰ্জন হয় কাৰণ চেল হোৱাৰ পিছত থেংক ইউ পেজত আহিব মানুহ গতিকে থেংক ইউ পেজত আপুনি ইভেণ্ট পিক্সেল এটা ফায়াৰ কৰিব লাগিব এই ইভেণ্ট পিক্সেলটো কেনেকৈ ফায়াৰ কৰে সেইটো আমি শিকিম এতিয়া আমি আহিছোঁ ফেচবুক ডেছবৰ্ডত আহিছোঁ প্ৰথমতে আমি যোনটো যদি আপোনাৰ বেলেগ এটা ৱেবছাইট আছে যদি আপুনি এইটো এড একাউণ্ট চলাই আছে এইটো পিক্সেল চলাই আছে এই পিক্সেলটো আকৌ কেনেকৈ ইনষ্টল কৰিব যোনটো কোড কেনেকৈ পাব সেইটো দেখাই আছোঁ ইয়াতে আহক এড ইভেণ্টত আহক ফ্ৰম এ নিউ ৱেবছাইট যদি আপোনাৰ বেলেগ এটা ৱেবছাইট আছে আপুনি এই যোনটো পিক্সেল আপুনি লগাই থ'লে ষ্টেণ্ডাৰ্ড পিক্সেলটো এইটো ৱেবছাইটত লগাইছিলে যে সেই পিক্সেলটোকে আকৌ পাবৰ কাৰণে আপুনি ইয়াত ক্লিক কৰিব লাগিব ফ্ৰম এ নিউ ৱেবছাইট ইনষ্টল কোড মেনুৱেলি
আমি আগতে যেনেকৈ কৈছোঁ এই কোডটো আকৌ আহি গ'ল এই কোডটো কপি কৰি আপুনি হেড ছেকশ্যনত আকৌ পেষ্ট কৰি দিয়ে যদি বেলেগ এটা ৱেবছাইটত সেই ৱেবছাইটটোতো আপোনাৰ এই পিক্সেলটো ইনষ্টল হৈ যাব ষ্টেণ্ডাৰ্ড পিক্সেলটো এতিয়া আমি এইটো নকৰোঁ আপুনি যদি যেতিয়া আপুনি আহিব আপুনি ডেটা চ'ৰ্চত আহিব যেতিয়া বিজনেছ টুলত গৈ পেলাই আপুনি ইভেণ্ট মেনেজাৰত আহিব ইভেণ্ট মেনেজাৰ হয় ডেটা চ'ৰ্চত আহিব ডেটা চ'ৰ্চত আহি পেলাই এড ইভেণ্টত গৈ পেলাই আপুনি ফ্ৰম এ নিউ ৱেবছাইট বুলি ক্লিক কৰিব তেতিয়া পুনৰ আপুনি সেই কোডটো পাই যাব ষ্টেণ্ডাৰ্ড কোডটো এতিয়া আমি ইভেণ্ট পিক্সেল লগাম থেংক ইউ পেজত ইভেণ্ট পিক্সেল লগাবলৈ কি কৰিব লাগিব এড ইভেণ্টত যাম ফ্ৰম দ্য পিক্সেলটো ক্লিক কৰিম আমি ইভেণ্ট পিক্সেলটো এই যোনটো পিক্সেল লাগি আছে তাৰ পৰা আমি চিলেক্ট কৰিম ন সেইকাৰণে ফ্ৰম দ্য পিক্সেল তাৰপিছত আপুনি দুটা ধৰণে আপুনি ছেটআপ কৰিব পাৰে এটা মেনুৱেলি হ'লে আপোনাৰ যোনটো ইভেণ্ট পিক্সেলৰ কোড আছে সেইটো আপোনাৰ গুগলত চাৰ্চ কৰিলে আপোনাৰ যিমান ইভেণ্ট আছে লিড পাৰ্চেছ সকলোৰে এটা কোড আছে বেছি সৰু কোড আছে সেই কোডবোৰ আপুনি যদি গুগলত চাৰ্চ কৰে ইভেণ্ট কোড গুগল পিক্সেলৰ যোনবোৰ কোড আছে সেইবোৰ গুগলত পাই যাব সেই কোডটো আপুনি পেষ্ট কৰিব পাৰে এইটো মেনুৱেলি কৰা হ'ল নেক্সট এটা হ'ল অ'পেন ইভেণ্ট ছেটআপ টুল এইটো আপোনাৰ ইজি হয় অ'পেন ইভেণ্ট ছেটআপ টুল কি কৰিব আপুনি এই অ'পেন ৱেবছাইট URL যে আপুনি থেংক ইউ পেজ যোনটো আপোনাক য'ত আপুনি ইভেণ্ট ছেটআপ কৰিব তাতে কপি কৰিব ইয়াতে আহিব ইয়াতে পেষ্ট কৰি দিব পেষ্ট কৰি অ'পেন URLটো ক্লিক কৰি দিব ক্লিক কৰিলে আপোনাৰ তাতে আপোনাৰ ক্লিক কৰাৰ পিছত আপোনাৰ ৱেবছাইটটো আপোনাৰ পেজটো থেংক ইউ পেজটো খুলি যাব খোলাৰ পিছত আপুনি ইভেণ্টটো আপুনি কি নাম দিব লিড হয় নে চেল হয় আপুনি চিলেক্ট কৰি দিলে আপোনাৰ ইভেণ্ট পিক্সেল ফায়াৰ হৈ যাব এইটো ইমানেই আছিলে আপুনি কি কৰিব আকৌ এবাৰ দেখাইছোঁ এড ইভেণ্ট ফ্ৰম দ্য পিক্সেল অ'পেন ইভেণ্ট ছেটআপ টুল ক্লিক কৰক ক্লিক কৰি আপুনি যোনটো পেজত ইভেণ্ট পিক্সেলটো লগাব সেইটো পেজ ক্লিক কৰি পেলাই ৱেবছাইটটো অ'পেন কৰি দিব অ'পেন কৰি পেলাই এই পিক্সেলটো আপোনাৰ কি হয় আপোনাৰ কি কনভাৰ্জনটোৰ নাম কি লিড হয় চেল হয় পাৰ্চেছ হয় এড টু কাৰ্ট হয় কি হয় আপোনাৰ কাৰণে যি হয় সেইটো নামটো লিখি চিলেক্ট কৰি দিব আপোনাৰ ইভেণ্ট পিক্সেলটো সেই পেজত লাগি যাব যদি আপুনি ইভেণ্ট পিক্সেল লগাব নিবিচাৰে আপুনি যদি কয় মই ইভেণ্ট পিক্সেল নলগাওঁ তেতিয়াও আপুনি সেই পিক্সেলটো আপুনি সেইটো আপোনাৰ পেজটো আপুনি ট্ৰেক কৰিব পাৰিব সেইটো কেনেকৈ কৰিব মই দেখাই আছোঁ এতিয়া সেইটো ট্ৰেক কৰিব আপুনি কাষ্টম কনভাৰ্জনৰ দ্বাৰা যদি আপুনি ইভেণ্ট পিক্সেল লগোৱা নাই আপুনি ষ্টেণ্ডাৰ্ড পিক্সেলটো লগাবই লাগিব এইটো মেণ্ডেটৰী ষ্টেণ্ডাৰ্ড পিক্সেলটো লগোৱাৰ পিছত আপুনি সব পেজতে যদি যোনটো পেজত আপোনাৰ থেংক ইউ পেজত ইভেণ্ট পিক্সেল লগাব বিচৰা নাই তাৰপিছতো আপুনি ট্ৰেক কৰিব পাৰিব সেইটো কেনেকৈ কৰিব কাষ্টম কনভাৰ্জনো একেই ক্ৰিয়েট কাষ্টম কনভাৰ্জন ক্ৰিয়েট কৰি পেলাই আপুনি কাষ্টম কনভাৰ্জনৰ নাম এটা দি দিব এটা নাম দি দিব তাৰপিছত এই কাষ্টম কনভাৰ্জনটো কি হয় আপোনাৰ লিড হয় নে চেল হয় নে কি হয় ইয়াতে থাকিব এইটো লিড বুলি দি দিয়ক আপুনি ইয়াতে যোনটো কাষ্টম কনভাৰ্জনৰ URL হয় কণ্টেণ্টছ হ'লে আপোনাৰ ডমেইনৰ পিছত যোনটো আছে থেংক ইউটো অকল লিখিব লাগিব যদি ইকুৱেল দি দিয়ে তেতিয়া সম্পূৰ্ণ URLটো আপুনি পেষ্ট কৰি দিয়ক পেষ্ট কৰি ক্ৰিয়েট কৰি দিলে আপোনাৰ কাষ্টম কনভাৰ্জন ক্ৰিয়েট হৈ এইটো ইমানেই ইজি আছিলে ইমানখিনিয়ে কৰিব লাগিব আপুনি কাষ্টম কনভাৰ্জনটো পিছত আমি ইউজ কৰিম কাষ্টম কনভাৰ্জন যেতিয়া ছেভ কৰি দিব তেতিয়া সেই কাষ্টম কনভাৰ্জন নামটো যেতিয়া দিব আপুনি এতিয়া নাম এটা দি দিব কাষ্টম কনভাৰ্জনৰ তাৰপিছত ইয়াৰ কনভাৰ্জন ইভেণ্ট অল ট্ৰেফিক ইভেণ্ট যিমান ট্ৰেফিক ইভেণ্ট আছে এই কাষ্টম কনভাৰ্জনটো কি হয় আপোনাৰ কাৰণে কি হয় লিড হয় নে পাৰ্চেছ হয় নে কি হয় বহুত এনেকুৱা আছে লিড পাৰ্চেছ চিডিউল চাৰ্চ ষ্টাৰ্ট ট্ৰায়েল ছাবস্ক্ৰাইব কি হয় আপোনাৰ যোনটো হয় আপোনাৰ কাৰণে সেইটো দি দিব আৰু ক্ৰিয়েট কৰি দিব ক্ৰিয়েট কৰাৰ লগে লগে আপোনাৰ কাষ্টম কনভাৰ্জন ক্ৰিয়েট হৈ যাব তেতিয়া ইয়াতে আপোনাৰ কাষ্টম কনভাৰ্জনৰ যোনটো লিষ্ট আছে ইয়াতে আহি যাব আপোনাৰ কাষ্টম কনভাৰ্জন সেইটো পিছত আমি এড ক্ৰিয়েট কৰোঁতে আমি ইউজ কৰিব পাৰিম তেনেকৈও আপুনি টাৰ্গেট কৰিব পাৰে যেতিয়া এই দুটা মেথড আছিল আপুনি যিকোনো এটা মেথড কৰিব পাৰে হয় আপুনি ইভেণ্ট পিক্সেল ক্ৰিয়েট কৰক নহয় আপুনি কাষ্টম কনভাৰ্জন ক্ৰিয়েট কৰক দুটাই একদম একেবাৰে ইজি মেথড হয়
আপুনি খালি যোনটো থেংক ইউ পেজ আছে আপোনাৰ যোনটো মানে যোনটো আপোনাৰ কনভাৰ্জন হোৱাৰ পিছত যোনটো পেজ ওলাব সেই পেজটোৰ URL-টো আপুনি দি দিয়ক তাৰপিছত ক্ৰিয়েট কৰি দিয়ক নাম এটা দি পেলাই ক্ৰিয়েট কৰি দিয়ক ইমানখিনি আছিল আজি যদি আপুনি ভিডিঅ'টো ভাল পালে আপুনি লাইক কৰি দিব আপুনি আজিয়ে আপুনি নিজৰ বিজনেছত ট্ৰাই কৰক আপুনি প্ৰথমতে ফেচবুক পিক্সেলটো ইনষ্টল কৰক কেনেকৈ ইনষ্টল কৰিছে আমি দেখাইছোঁ ইনষ্টল কৰাৰ পিছত আপুনি পিক্সেল হেল্পাৰৰ দ্বাৰা আপুনি পিক্সেলটো লাগিছে নে চাব পাৰে নহবা টেষ্ট ইভেণ্ট কৰি পেলাই আপুনি লাগিছে নে চাব পাৰে তেনেকৈ আপুনি ষ্টেণ্ডাৰ্ড পিক্সেলটো ক্ৰিয়েট কৰাৰ পিছত আপুনি ইভেণ্ট পিক্সেল ক্ৰিয়েট কৰক ইভেণ্ট পিক্সেল ক্ৰিয়েট কৰিবলৈ আপুনি যোনটো আপোনাৰ থেংক ইউ পেজ আছে যোনটো আপোনাৰ কনভাৰ্জন পেজ আছে সেই কনভাৰ্জন পেজৰ URL-টো কপি কৰি পেষ্ট কৰক পেষ্ট কৰি ইভেণ্ট পিক্সেল ক্ৰিয়েট কৰক নহবা আপুনি কাষ্টম কনভাৰ্জনো ক্ৰিয়েট কৰিব পাৰে কাষ্টম কনভাৰ্জন ক্ৰিয়েট কৰাৰ একেই কথা আপুনি কাষ্টম কনভাৰ্জনৰ নাম এটা দিয়ক নামটো দি পেলাই আপুনি তাৰ কেটেগৰীটো দিয়ক লিড হয়নে চেল হয়নে পাৰ্চেজ হয়নে কি হয় তাৰপিছত আপোনাৰ ৰুলটোত আপোনাৰ কাষ্টম কনভাৰ্জনৰ URL-টো পেষ্ট কৰি দিয়ক ইকুৱেল বুলি পেষ্ট কৰি দিয়ক নহবা আপুনি কণ্টেণ্ট বুলি দিলে ডমেইন নেমটো নিদি পেলাই লাষ্টৰ যদি আপুনি কণ্টেণ্ট দিয়ে এই থেংকছ টিবি বুলি লাষ্টৰ পৰ্চনটো আহিব যদি ইকুৱেল URL-টো সম্পূৰ্ণ দিব গৈছে তেতিয়া ইকুৱেলছ বুলি দি পেলাই সম্পূৰ্ণ URL-টো দি দিব আপুনি ইকুৱেল দি দিব ইকুৱেল দি পেলাই URL-টো কপি কৰি আপুনি পেষ্ট কৰি দিয়ক আৰু ক্ৰিয়েট কাষ্টম কনভাৰ্জন কৰি দিয়ক যেতিয়া ক্ৰিয়েট কৰিব তেতিয়া ইয়াত আপোনাৰ ইয়াত ডেছবৰ্ডত আহি যাব নামটো তাৰপিছত সেইটো আমি পিছত এড ক্ৰিয়েট কৰোঁতে চিলেক্ট কৰিম যদি আপুনি প্ৰমোট কৰিব বিচাৰিছে তেতিয়াহ'লে আজিয়ে ক্ৰিয়েট কৰক আপোনাৰ কাষ্টম কনভাৰ্জন আৰু ইভেণ্ট পিক্সেল ছেট আপ কৰক যদি আপুনি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব আৰু যদি ডিজিটেল মাৰ্কেটিং আৰু চেলছ ফানেল আৰু এটা বিজনেছ কেনেকৈ গ্ৰ' কৰিব পাৰে সেই বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক আজিলৈ ইমানেই ধন্যবাদ